Hello my dear friends, আপোনালোক সকলোকে মোৰ YouTube চেনেল নুৰুল আলম নাজলৈ পুনৰবাৰ আন্তৰিক স্বাগতম জনাইছো। আজি আমি এই ভিডিঅ'টিৰ চাইল্ড ডেভেলপমেন্ট এণ্ড পেডাগজি এই খণ্ডটিৰ অতি দৰকাৰী কেইটামান প্ৰশ্ন উত্তৰ আমি আলোচনা কৰিব লৈছো। আপোনালোকে ভিডিঅ'টি প্ৰথমৰ পৰা শেষলৈ চাব, নিশ্চয়কৈ উপকৃত হ'ব। আহকচোন বাৰু ভিডিঅ'টিৰ প্ৰশ্ন উত্তৰসমূহ আমি জানি লওঁ। প্ৰথম প্ৰশ্ন দি আছে, নিম্নলিখিত কোনটো নীতি থৰ্নডাইকৰ শিক্ষণ সম্বন্ধীয় নীতিৰ অন্তৰ্গত নহয়? আমি জানো যে থৰ্নডাইকে শিক্ষণ সম্পৰ্কীয় তিনিটা নীতি আগবঢ়াইছিল আৰু সেই নীতিসমূহ আছিল প্ৰস্তুতিৰ নীতি, অনুশীলনৰ নীতি আৰু ফলাফলৰ নীতি। গতিকে আমি সেই সূত্ৰ অনুযায়ী আমি গম পালো যে পাৰদৰ্শিতাৰ নীতি যিটো আমাক ইয়াত উল্লেখ কৰা আছে গ বিকল্প হিচাপে ইয়াক শুদ্ধ উত্তৰ নহয়, মানে এইটো থৰ্নডাইকৰ শিক্ষণ সম্বন্ধীয় নীতিৰ অন্তৰ্গত নহয়। গতিকে শুদ্ধ উত্তৰটি হ'ব গ বিকল্প যেটো আছে পাৰদৰ্শিতাৰ নীতি। দ্বিতীয়তে দি আছে, ব্যক্তিত্বৰ ইংৰাজী প্ৰতিশব্দ পাৰ্সোনালিটি মূলতঃ কি ভাষাৰ শব্দৰ পৰা আহিছে? ইয়াতে বিকল্পসমূহ দিয়া আছে। ফৰাসী ভাষাৰ পাৰ্সোনাৰ পৰা আহিছে, চীন ভাষাৰ পাৰ্সোনা শব্দৰ পৰা আহিছে, জাপানী ভাষাৰ পাৰ্সোনাৰ পৰা আহিছে আৰু লেটিন ভাষাৰ পাৰ্সোনা শব্দৰ পৰা আহিছে। আৰু ইয়াৰ শুদ্ধ উত্তৰটি হৈছে লেটিন ভাষাৰ পাৰ্সোনাৰ পৰা আহিছে। এনে পাৰ্সোনা শব্দৰ অৰ্থ ভাৱৰীয়াৰ মুখা। থিয়েটাৰ বা নাটক আদিৰ লগত জড়িত ব্যক্তিসকলে যেতিয়া নাটকৰ বাবে প্ৰস্তুতি চলায় তেওঁলোকে যি মুখা পিন্ধে সেই যিটো শব্দ পাৰ্সোনা শব্দত অৰ্থ হয়। তাৰমানে পৰৱৰ্তী প্ৰশ্ন, ডিপিইপিৰ সম্পূৰ্ণ ৰূপ কি? ইয়াৰ শুদ্ধ উত্তৰটি হৈছে ডিস্ট্ৰিক্ট প্ৰাইমাৰী, ডি ফৰ ডিস্ট্ৰিক্ট, পি ফৰ প্ৰাইমাৰী, ই ফৰ এডুকেশ্যন, পি ফৰ প্ৰগ্ৰাম। গতিকে আমাৰ ইয়াৰে ক যিটো বিকল্প দিয়া আছে ডিস্ট্ৰিক্ট প্ৰাইমাৰী এডুকেশ্যন প্ৰগ্ৰাম এইটো শুদ্ধ, বাকী বিকল্প কেইটা ভুল। পৰৱৰ্তী প্ৰশ্ন, আধুনিক শিক্ষাৰ পাঠ্যক্ৰমৰ প্ৰধান বৈশিষ্ট্য হ'ল ই সমাজকেন্দ্ৰিক, ই শিক্ষক কেন্দ্ৰিক, ই শিশু কেন্দ্ৰিক, ই কৰ্মসংস্থাপন কেন্দ্ৰিক। এটা চাওক যে আমি জানো যে যিটো মডাৰ্ণ এডুকেশ্যন সিস্টেম, প্ৰেজেন্ট এডুকেশ্যন সিস্টেম, সেইটো কি হয় শিশু কেন্দ্ৰিক হয়, চাইল্ড চেন্ট্ৰিক হয়। ইয়াৰ পূৰ্বে কি আছিল কি শিক্ষক কেন্দ্ৰিক, য'ত শিক্ষকৰ ভূমিকাটো এক্টিভ আছিল, ষ্টুডেণ্টৰ পেছিভ আছিল। কিন্তু আমি যদি শিশু কেন্দ্ৰিকৰ যদি বৈশিষ্ট্য আমি বিচাৰ কৰি চাওঁ তেন্তে দেখা পাম যে শিশু শিক্ষা ব্যৱস্থাৰ কেন্দ্ৰবিন্দুত আছে, বাকীবিলাকৰ ভূমিকা গৌণ হয়। সেয়ে এই আধুনিক শিক্ষাৰ যি পাঠ্যক্ৰম ই শিশু কেন্দ্ৰিক, ইয়াৰ কেন্দ্ৰত আছে শিশুসকল, শিশুসকলৰ ভূমিকা আটাইতকৈ বেছি, বাকীবিলাকৰ ভূমিকা গৌণ বা পেছিভ। পৰৱৰ্তী প্ৰশ্ন, শিক্ষাদান কাৰ্য প্ৰধানতঃ তিনিটা পৰ্যায়ৰ মাজেৰে সমাপন হয়, তলৰ কোনটো ইয়াৰ অন্তৰ্গত নহয়? আমি জানো শিক্ষাদান কাৰ্য তিনিটা পৰ্যায়ৰ মাজেৰে হয়। এটা হৈছে যে শিক্ষণ যিটো প্ৰক্ৰিয়া, যেনেকৈ এজন শিক্ষকে শিকাব তাৰ পূৰ্বে তেওঁ পৰিকল্পনা কৰি লয়, যেনেকৈ লেচন প্লেন এখন তৈয়াৰ কৰি লয়, সেইটো হৈছে পূৰ্ব কাৰ্যকৰী পৰ্যায়। দ্বিতীয় আছে কাৰ্য সম্পাদন পৰ্যায়। কাৰ্য সম্পাদন মানে যেতিয়া শিক্ষক এজনে তেওঁ যি লেচন প্লেন বা যি পঢ়োৱাৰ কাৰণে যি ধৰক প্ৰিপাৰেশ্যন লৈ আহিছে সেইটো যেতিয়া তেওঁ কাৰ্যত ৰূপায়ণ কৰে সেইটো হৈছে কাৰ্য সম্পাদন পৰ্যায়। আৰু উত্তৰ ক্ৰিয়াশীল পৰ্যায় আমি যিটো ইভালুৱেশ্যন বুলি কওঁ, মূল্যায়ন। গতিকে শিক্ষাদান কাৰ্য প্ৰধানতঃ এই তিনিটা পৰ্যায়ৰ মাজেৰে পাৰ হয় বা সমাপন হয়। গতিকে আমাৰ ইয়াত দিছিল যে তলৰ কোনটো ইয়াৰ অন্তৰ্গত নহয়। গতিকে আমি গম পাইছো যে একেবাৰে শেষৰ যিটো পৰ্যায় আমাক ইয়াতে উল্লেখ কৰা আছে উত্তৰ কাৰ্যকৰী পৰ্যায় বুলি কোনো পৰ্যায় নাথাকে। গতিকে এয়া এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ, কিয়নো ইয়াত আমাক দিছে অন্তৰ্গত নহয় কোনটো সেয়া আমাক উলিয়াব দিছিল। পৰৱৰ্তী প্ৰশ্ন, শিক্ষা মনোবিজ্ঞানৰ অধ্যয়ন নিম্নলিখিত কাৰ বাবে অধিক জৰুৰী হয়? কোনসকল ব্যক্তি বেছিকৈ উপকৃত হয়? ৰাজনৈতিক দলৰ, পিতৃ মাতৃ, শিক্ষক শিক্ষয়িত্ৰী, ছাত্ৰ ছাত্ৰীয়ে। ইয়াতে প্ৰথমতে ক আৰু ঘ, ৰাজনৈতিক দলৰ ছাত্ৰ ছাত্ৰী এওঁলোকৰ বাবে শিক্ষা মনোবিজ্ঞানৰ কোনো প্ৰয়োজন নাই। দ্বিতীয়তে পিতৃ মাতৃৰ কিছু পৰিমাণে যদিও প্ৰয়োজন আছে, শিক্ষক শিক্ষয়িত্ৰীৰ প্ৰয়োজন সৰ্বাধিক। কিয়নো যদি এজন শিক্ষকে শিশু বা সেই ছাত্ৰ ছাত্ৰীৰ মনোবিজ্ঞান তেওঁলোকৰ চাইকলজিটো গম নাপায় তেন্তে সেই শিক্ষকে যেতিয়া পঢ়াব তেওঁৰ সেই পঢ়োৱা কামটো বেছি ফলপ্ৰসূ নহ'ব। সেইকাৰণে কোনোবা এজন শিক্ষকবিদে এইদৰে মন্তব্য কৰিছিল যে আপুনি যদি শিশুৰ
মনোবিজ্ঞান তেওঁৰ মনত কি চলি আছে আপুনি সেই নজনাকৈ যেন পঢ়াই আছে তেন্তে সেইটো যেনেকৈ হ'ব আৰু আপুনি যদি লু গৰম নকৰাকৈ তাক আপুনি কিবা গড় দিয়াৰ কাৰণে যদি কোবাই আছে যি হ'ব আৰু শিশুৰ মনোবিজ্ঞান নজনাকৈ শিকোৱাটো প্ৰায় একে ধৰণৰ কথা হ'ব বুলি মন্তব্য কৰিছে গতিকে আমাৰ ইয়াতে এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব গ বিকল্প শিক্ষক শিক্ষয়িত্ৰীৰ ক্ষেত্ৰত শিক্ষা মনোবিজ্ঞানৰ অত্যাধিক প্ৰয়োজন পৰৱৰ্তী প্ৰশ্ন নিম্নলিখিত কোনটো উপাদান বিকাশৰ সৈতে জড়িত নহয় সমাজ ব্যৱস্থা ইয়াৰ প্ৰয়োজন আছে আমি নিশ্চয় গম পাওঁ লিংগ বৈষম্য জেন্ডাৰ ডিসক্ৰিমিনেশন আমাৰ ইয়াৰ প্ৰয়োজন নাই পৰিৱেশৰ প্ৰয়োজন আছে বংশগতি গতিকে ক গ আৰু ঘ এই তিনিটা কি হয় এটি শিশুৰ বিকাশৰ সৈতে জড়িত হয় কেৱল মাত্ৰ খ যেটো আছে জেন্ডাৰ ডিসক্ৰিমিনেশন এই আমাৰ প্ৰয়োজন নহয় গতিকে খ বিকল্পটো এই প্ৰশ্নৰ শুদ্ধ উত্তৰ ৮ নম্বৰ প্ৰশ্ন ইংৰাজী এডুকেশ্যন শব্দটো লেটিন শব্দ দেশৰ পৰা উৎপন্ন হৈছে কোনটো লেটিন শব্দৰ পৰা উৎপন্ন হৈছে ইয়াৰ খ বিকল্প ইয়াৰে ক যেটো বিকল্প আছে এডুচেৰে বা সেই বিকল্পটো শুদ্ধ উত্তৰ এডুচেৰে বা এডুকেৰে যেটো শব্দ আছে ইয়াৰ অৰ্থটো হৈছে টু লিড আউট অর টু ড্ৰ আউট গতিকে আমাৰ আমি এইটো মনত ৰাখাটো ভাল যে এডুকেশ্যন শব্দটো ইংৰাজী এডুকেশ্যন শব্দটো মূলত লেটিন শব্দ আছিল লেটিন শব্দ এডুচেৰে ই ডি ইউ চি ই আৰ ই আৰু ইয়াৰ এনে অৰ্থ হৈছে টু লিড আউট অর টু ড্ৰ আউট পৰৱৰ্তী প্ৰশ্ন ছাত্ৰ ছাত্ৰীসকলৰ বাবে এজন শিক্ষক হ'ল বন্ধু দাৰ্শনিক পথ প্ৰদৰ্শক আৰু ওপৰৰ আটাইকেইটা শুদ্ধ আমি নিশ্চয় সকলোৱে জানো যে এ টিচাৰ ইজ এ ফ্ৰেণ্ড ফিলচফাৰ এণ্ড গাইড টু দ্য ষ্টুডেণ্টছ গতিকে আমাৰ ইয়াতে ওপৰৰ আটাইকেইটা বিকল্প শুদ্ধ মানে আমাৰ ঘ যেটো বিকল্প আছে এটো শুদ্ধ উত্তৰ 10 নম্বৰ প্ৰশ্ন স্মৰণ স্তৰৰ শিক্ষণৰ প্ৰদৰ্শক বুলি কোনজন ব্যক্তিক জনা যায় আৰু ইয়াৰ শুদ্ধ উত্তৰটি হৈছে হাৰ্বাৰ্ট স্পেন্সাৰ 11 নম্বৰ প্ৰশ্ন দি আছে এটি শিশুৱে আন এটি শিশু বা সহপাঠী সকলৰ লগত সমাযোজন মানে এডজাষ্টমেন্ট কৰিব নোৱাৰাটো কিছুমান কি এটা এডজাষ্টমেন্ট যেটো বেলেগৰ লগত মিলিব নোৱাৰাটো এটা কি হয় এটা সমস্যা হয় আৰু এটি কি ধৰণৰ সমস্যাৰ অন্তৰ্গত হয় বৌদ্ধিক সমস্যা এয়া নহয় আবেগিক নহয় আচৰণজনিত হয় গ বিকল্প হৈছে যেটো বিহেভিয়ৰাল প্ৰবলেম মানে অৰ্থনৈতিক সমস্যাটো নহয় একেবাৰে এটো কোনো পদ্ধতি নহয় গতিকে 11 নম্বৰ প্ৰশ্ন যে যেতিয়া এটি শিশুৱে আন এটি শিশুৰ সৈতে এডজাষ্ট হ'ব নোৱাৰে সমাযোজন হ'ব নোৱাৰে এয়া এক আচৰণজনিত সমস্যা 12 নম্বৰ প্ৰশ্নত দি আছে দুঃসাহসিকতা মানে স্পিৰিট অফ এডভেঞ্চাৰ এই বৈশিষ্ট্যটো মানৱ জীৱনৰ কোনটো কাল বা সময়ৰ হয় ইয়াৰ আমাৰ বিকল্পসমূহ দি আছে কৈশোৰকাল বাল্যকাল শৈশৱকাল আৰু বৃদ্ধকাল আৰু এই আটাইকেইটাৰ ভিতৰত কৈশোৰকাল শুদ্ধ উত্তৰ এই সময়তে ল'ৰা ছোৱালীৰ মাজত কি হয় যেটো দুঃসাহসিক কামৰ প্ৰতি তেওঁলোকৰ আগ্ৰহ থাকে বাল্যকাল শৈশৱ বা বৃদ্ধকাল এইবিলাকৰ লগত এডভেঞ্চাৰ শব্দটো বা দুঃসাহসিকতাটো জড়িত নহয় পৰৱৰ্তী প্ৰশ্ন আমাৰ তিনি প্ৰকাৰৰ শিক্ষক হৈছে প্ৰকৃতি মানুহ আৰু বস্তু কোনগৰাকী শিক্ষাবিদে এইদৰে মন্তব্য কৰিছে ইয়াত বিকল্পসমূহ দিয়ে সিগমুণ্ড ফ্ৰয়েড কোহলাৰ থৰ্নডাইক আৰু ৰুছো আমি জানো যে ৰুছো এগৰাকী প্ৰকৃতিবাদ আছিল আৰু তেওঁৰ শিক্ষাৰ যি সংজ্ঞা তাত প্ৰকৃতিৰ লগত তেওঁ শিক্ষাক সাঙুৰিব খোজে আৰু এই যেটো সংজ্ঞামাক দিয়া আছে যে আমাৰ তিনি প্ৰকাৰৰ শিক্ষক হৈছে প্ৰকৃতি মানুহ আৰু বস্তু এয়া ৰুছুৰ এইদৰে ৰুছুৱে মন্তব্য কৰিছে 14 নম্বৰ প্ৰশ্ন শিশুৰ প্ৰথম শিক্ষক হিচাপে কাক গণ্য কৰা হয় ঘৰুৱা শিক্ষক শ্ৰেণী শিক্ষক প্ৰতিবেশী আৰু মাতৃ আমি জানো যে হোম ইজ দ্য বেষ্ট স্কুল এণ্ড মাদাৰ ইজ দ্য বেষ্ট টিচাৰ আমি এটা প্ৰবাদ বাক্য আমি প্ৰায় শুনা পাওঁ আৰু আমি তাতে উত্তৰটো বিচাৰি পাইছো যে এগৰাকী মাতৃ এটি শিশুৰ প্ৰথম শিক্ষক হয় 15 নম্বৰ প্ৰশ্ন শিশু শিক্ষাৰ ইন্দ্ৰিয় প্ৰশিক্ষণৰ পক্ষপাতী কোন আছিল প্লেটো জন ডিউই মাৰিয়া মন্টেছৰী আৰু মহাত্মা গান্ধী আৰু এই আটাইকেইটা বিকল্পৰ ভিতৰত গ মাৰিয়া মন্টেছৰী শুদ্ধ উত্তৰ 16 নম্বৰ প্ৰশ্ন
4 বছৰীয়া ৰামক ব্যাকৰণ শিকোৱা নহয় ইয়াত শিক্ষণৰ কোনটো নীতি জড়িত আছে আমি যেতিয়া শিশুটিৰ বাবে আমি যিকোনো পাঠ আমি প্ৰস্তুত কৰো আমি সেই শিশুটিৰ বয়সত খাপ খাব পৰা আমি বিষয় আমি বাছি লওঁ বা তেনেকুৱা যে শিক্ষণৰ যি পদ্ধতি টিচিং যিটো মেথড আমি সেইখিনি এপ্লাই কৰো গতিকে সেই বিষয়ৰ পৰা চালে সেই দৃষ্টিকোণৰ পৰা চালে আমি এই প্ৰশ্নটিৰ উত্তৰ বিচাৰি পাম যে আমি এটি শিশুক কোনবিলাক পাঠ শিকাম আমি কেতিয়া সেই বিষয় আমি মানসিকভাৱে প্ৰস্তুত হওঁ প্ৰস্তুতি নীতি আমি যেটো লেসন প্ল্যান আমি তৈয়াৰ কৰো সেই সময়ত এই বিষয়সমূহ চিন্তা কৰা হয় গতিকে আমাৰ এটা ক বিকল্পটো শুদ্ধ উত্তৰ 17 নম্বৰ প্ৰশ্ন ব্যক্তি বৈষম্য বা ইন্ডিভিজুৱেল ডিফাৰেন্সেস নিৰ্ধাৰণত তলৰ কোনটো উপাদান জড়িত ইয়াত আমাক দি আছে বংশানুক্ৰমিক পাৰ্থক্য পৰিৱেশৰ পাৰ্থক্য ক আৰু খ দুইটা শুদ্ধ ক আৰু খ বিকল্প যি দিয়া আছে আৰু ওপৰৰ এটা শুদ্ধ নহয় আমি জানো যে ইন্ডিভিজুৱেল ডিফাৰেন্সেস যি হয় ব্যক্তি বৈষম্য ব্যক্তি পাৰ্থক্য এই ক্ষেত্ৰত পৰিৱেশ আৰু বংশানুক্ৰমিক দুইটা উপাদানই জড়িত হয় গতিকে আমাৰ গ বিকল্প যেটো আছে হেয়া শুদ্ধ উত্তৰ 18 নম্বৰ প্ৰশ্ন শিশুৱে প্ৰথম অৱস্থাত কেনে ধৰণৰ শব্দ উচ্চাৰণ কৰিবলৈ শিকে ক্ৰিয়াবাচক শব্দ নামবাচক শব্দ গুণবাচক শব্দ আৰু ওপৰৰ আটাইকেইটা শুদ্ধ আমি জানো যে শিশুৱে প্ৰথম অৱস্থাত কি হয় নামবাচক শব্দহে প্ৰথমতে শিকে পৰৱৰ্তী পৰ্যায়তে ক্ৰিয়াবাচক বা গুণবাচক বা অন্যান্য শব্দসমূহ শিকিবলৈ আৰম্ভ কৰে গতিকে খ বিকল্পটো ইয়াতে শুদ্ধ উত্তৰ পৰৱৰ্তী প্ৰশ্ন শিক্ষাদান প্ৰক্ৰিয়াৰ কাৰ মাজত যোগাযোগ সৃষ্টি হয় কমিউনিকেশন কাৰ মাজত হয় শিক্ষাদান প্ৰক্ৰিয়া অভিভাৱক আৰু শিক্ষাৰ্থীৰ মাজত এয়া অশুদ্ধ শিক্ষক আৰু অভিভাৱকৰ মাজত এয়া অশুদ্ধ বিদ্যালয় প্ৰধান আৰু অভিভাৱকৰ মাজত এয়া অশুদ্ধ শিক্ষক আৰু শিক্ষাৰ্থীৰ মাজত আমি জানো যে শিক্ষাদান যেটো প্ৰক্ৰিয়া হয় টিচিং লাৰ্নিং প্ৰসেসটো তাত কি থাকে শিক্ষক আৰু শিক্ষাৰ্থীৰ মাজতহে যোগাযোগ হয় বাকি বিলাকৰ লগত যদিও সম্পৰ্ক হয় কিন্তু এইবিলাক কি হয় শিক্ষাদান প্ৰক্ৰিয়া নহয় তাৰ যিবিলাক আনুষংগিক প্ৰক্ৰিয়াতে এইবিলাকৰ প্ৰয়োজন হয় গতিকে শিক্ষক আৰু শিক্ষাৰ্থীৰ মাজত শিক্ষাদান প্ৰক্ৰিয়াত যোগাযোগ হয় পৰৱৰ্তী প্ৰশ্ন শিক্ষাদানত বিভিন্ন পদ্ধতিৰ ব্যৱহাৰৰ ফলত ছাত্ৰ-ছাত্ৰী অধিক মনোযোগ দিয়ে শিক্ষণ অধিক মনোগ্ৰাহী হৈ উঠে শিক্ষণ সহজ হয় ওপৰৰ আটাইকেইটা শুদ্ধ বিভিন্ন যি পদ্ধতি আছে শিক্ষণৰ তেতিয়া কি হয় এই ছাত্ৰ-ছাত্ৰী বেছি মনোযোগ তেওঁলোকৰ বৃদ্ধি পায় শিক্ষণ প্ৰক্ৰিয়া আৰু বেছি আকৰ্ষণীয় হৈ উঠে বা তেওঁলোকৰ আনন্দৰ কাৰণ হৈ পৰে শিক্ষাদান সহজ হৈ উঠে গতিকে এই প্ৰশ্নৰ শুদ্ধ উত্তৰটো ওপৰৰ আটাইকেইটা শুদ্ধ আজিৰ ভিডিঅ'ৰ এই প্ৰশ্নখিনি ইমানেই আপোনালোকে ভিডিঅ'টি কেনে পালে আপোনালোকে কমেন্ট কৰি জনাব আৰু আপোনালোকৰ যদি কোনবাই এতিয়ালৈকে মোৰ চেনেলটি সাবস্ক্ৰাইব কৰা নাই আৰু যদি ভিডিঅ'ৰ বিষয়বস্তু আৰু উপস্থাপন ভাল পাইছে তেন্তে চেনেলটি সাবস্ক্ৰাইব কৰিব বুলি আশা থাকিল আপোনালোকে ভিডিঅ'টি সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনালোকলৈ অশেষ ধন্যবাদ